হেল্ল' বন্ধুসকল, আজি এটা খুব ধুনীয়া ৰেচিপি লৈ আহিছোঁ। ঘৰত থকা ২-৩টা বস্তুৰে আপুনি এই ৰেচিপিটো বনাব পাৰে। ইমানেই খাবলৈ সোৱাদ লগা হয়, এবাৰ বনাই খালে বাৰে বাৰে বনাবলৈ মন যাব। তেন্তে আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। ৰেচিপিটো বনাবৰ বাবে প্ৰথমেই লৈ লৈছোঁ এবাটি মিহি চুজি। চুজি যদি মোটাটো আছে আপোনাৰ ওচৰত, তেন্তে আপুনি অকণমান মিক্সিত মাৰি ল'লেই হ'ল, এনেকৈ মিহি হৈ যাব। আৰু এতিয়া ইয়াতে দি দিম 2 চাহ চামুচ পাউডাৰ গাখীৰ আৰু লগতে দি দিম অকণমান নিমখ। নিমখ সোৱাদ অনুযায়ী দিব, যিমান আপুনি খায় তেনেকৈ দিব। এতিয়া এই শুকান বস্তুখিনিক এবাৰ ভালকৈ মিক্স কৰি ল'ম। আৰু এয়া চাওক, এইখিনি ৰেডি হৈ গৈছে। এইখিনিক ৰাখি দিম ছাইডত। আনফালে মই গেছত এখন কেৰাহী পাতিছোঁ আৰু ইয়াতে দি দিছোঁ আধা কাপ চেনি। এতিয়া চেনিখিনি মেল্ট হ'বলৈ দিম। গেছৰ ফ্লেমটো মিডিয়াম ল'ত কৰি ৰাখিছোঁ আৰু এইখিনি এতিয়া লাহে লাহে গলি যাব। আৰু এয়া চাওক, ধুনীয়াকৈ গলিব লৈছে। এবাৰ লৰাই দিছোঁ আৰু এনেকৈ অকণমান সময় আৰু গলিবলৈ দিম, যাতে এই চেনিখিনি ধুনীয়াকৈ কেৰেমেলাইজ হৈ যায়। আৰু এইটো কৰিবৰ বাবে গেছৰ ফ্লেমটো সদায় কমকৈ ৰাখিব। বেছিকৈ ৰাখিলে কেতিয়াবা জ্বলি যোৱাৰ ভয় থাকে। যদি এইখিনি জ্বলি যায়, তেন্তে একেবাৰে তিতা লাগিব খাবলৈ। সেইবাবে একেবাৰে চকু দি থাকিব এইখিনি আৰু এনেকৈ মিক্স কৰি থাকিব। যিহেতু চেনিখিনি অলপমান মোটা হয়, সেইকাৰণে অকণমান টাইম লাগিছে। যদি আপুনি পাতল চেনিবিধ ব্যৱহাৰ কৰে, খুব সোনকালে এইখিনি মেল্ট হৈ যায়। এয়া চাওক, খুব ধুনীয়া এটা কালাৰ ইয়াত আহি গৈছে। আৰু অকণমান মাত্ৰ কালাৰটো ডাঠ হ'বলৈ দিম। তাৰপিছত এইখিনি আমাৰ একদম ৰেডি হৈ যাব। আৰু এয়া চাওক, খুব ধুনীয়াকৈ ৰংটো আহি গৈছে। এতিয়া ইয়াতে মই দি দিম 1.5 বাটি পানী। তো যিটো বাতিৰে চুজি দিছোঁ, সেই বাতিৰেই দিম। আৰু দিওঁতে অকণমান সাৱধান হ'ব, গেছৰ ফ্লেমটো একদম কম কৰি ল'ব আৰু কম কমকৈ পানীখিনি ঢালিব। একেবাৰে গোটেই পানীখিনি ঢালি নিদিব, নহ'লে গাত ছিটিকি পৰে। গতিকে অকণমান সাৱধানে এই কামটো কৰিব। আৰু এনেকৈ গোটেই পানীখিনি দিয়াৰ পিছত ভালকৈ মিক্স কৰি ল'ম। আৰু চাওক, খুব ধুনীয়া এটা ৰং আহিছে। আৰু এতিয়া গেছৰ ফ্লেমটো অকণমান বঢ়াই দিম, যাতে পানীখিনি গৰম হৈ যায়। যিহেতু মই ঠাণ্ডা পানী দিছোঁ, গতিকে অকণমান এইখিনি গৰম কৰি ল'ম। এইফালে পানীখিনি অকণমান গৰম হৈ আহিছে, গতিকে এতিয়া ৰাখি থোৱা চুজিখিনি আমি ইয়াতে ঢালি দিম। আৰু এইখিনি দিয়াৰ পিছত গেছৰ ফ্লেমটো মিডিয়াম হাইত কৰি ভালকৈ এইখিনি মিক্স কৰি যাম। আৰু এইখিনি আমি তেতিয়ালৈকে মিক্স কৰিম, যেতিয়ালৈকে খুব ধুনীয়া এটা ডোৰ ৰেডি হৈ নাযায়। মানে এই চুজিখিনি যেতিয়ালৈকে কেৰাহীৰ পৰা এৰাই নাযায়, তেতিয়ালৈকে এইখিনি আমি মিক্স কৰি যাব লাগিব। এইখিনি কৰোঁতে 1 পৰা 1.5 মিনিট সময় লাগে। খুব সোনকালে ৰেডি হৈ যায়। মাত্ৰ আপুনি এইখিনি বাৰে বাৰে লৰাই থাকিব লাগিব। এৰি দিলে কি হ'ব, তলত লাগি যাব আৰু পুৰা গোন্ধ এটা ওলাব। গতিকে সেইকাৰণে সঘনাই এইখিনি লৰাই থাকিব। আৰু এয়া চাওক, এইফালে একদম ডাঠ হৈ আহিলে আৰু খুব ধুনীয়াকৈ কেৰাহীৰ পৰা এৰাইও গৈছে। গতিকে এইখিনি এতিয়া ৰেডি হৈ গৈছে। আমি গেছৰ ফ্লেমটো অফ কৰি অকণমান ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম। আৰু 5 মিনিট হৈ গৈছে, ডোটো আমাৰ ঠাণ্ডা হৈ গ'ল। এতিয়া হাতেৰে ভালকৈ আকৌ এবাৰ মঠি ল'ম। হাতখনত তেল বা পানী লগোৱাৰ প্ৰয়োজন নাই, আপুনি এনেই কৰিব পাৰিব, যিহেতু এইটো হাতত একেবাৰে লাগি নধৰে। আৰু এইখিনি অকণমান ষ্টিকি নিচিনা হয়। গতিকে কোনো তেল বা পানী নলগোৱাকৈ আপুনি এনেকৈ ভালকৈ এবাৰ মিক্স কৰি দিয়ক। আৰু খুব ধুনীয়া ছফ্ট এটা ডো ৰেডি হৈ যাব। এতিয়া এই ডোটোৰ পৰা আমি কিছুমান সৰু সৰু বল ৰেডি কৰি ল'ম। তাৰ বাবে মই এনেকৈ কৰিছোঁ। আপুনি যেনেকৈ সুবিধা তেনেকৈ কৰিব পাৰে। মই প্ৰথমে এই চাওক 4 ভাগ কৰি লৈছোঁ এইখিনি। আৰু তাৰপিছত এটা ৰোল বনাই ল'ম। এনেকৈ বেছি পাতল নকৰোঁ ৰোলটো, আৰু বেছি ডাঠো নহয়। এনেকৈ চাওক, এটা ৰোল বনাই লৈছোঁ। এনেকৈ 4টা ৰোল আগে বনাই ল'ম। আৰু তাৰপিছত এনেকৈ ৰাখি পেলাই ইয়াত মই কটাৰী এখন দি কাটি যাম। এনেকৈ কৰিলে পিচবিলাক একে চাইজৰ হ'ব আৰু দেখিবলৈ ভাল লাগিব। আপুনি এনেকৈ নকৰি হাতেৰে সৰু সৰু টুকুৰা কৰি ল'ব পাৰে, যদি আপুনি সমানভাৱে কৰিব পাৰে। মই এনেকৈ কৰিছোঁ, যিহেতু মই সমানকৈ কৰিবলৈ অলপ অসুবিধা হয়। গতিকে এনেকৈ কাটি লৈছোঁ। এতিয়া গোটেইখিনি বল মই এটা চাইজত বনাই ল'ব পাৰিম। এইফালে চাওক, এটা বল মই আপোনাক বনাই দেখাই দিছোঁ। আৰু এনেকৈ গোটেইখিনি আমি প্ৰথমে ৰেডি কৰি ল'ম। ডোটো একেবাৰে কোমল হোৱাৰ বাবে দেখিছেনে, ক'তো একো ক্ৰেক পৰা নাই। খুব ধুনীয়া একদম শীতলকৈ বলখিনি ৰেডি হৈ গৈছে। আৰু এতিয়া এইফালে মই এটা বাউলত লৈ লৈছোঁ 1 কাপ পানী। ইয়াতে মই দি দিম 2টা কফিৰ পেকেট। প্ৰথমে এটা দি মিক্স কৰি চাই ল'ম, যদি প্ৰয়োজন হয় আৰু এটা দিম। এয়া চাওকচোন, ৰংটো মোৰ অকণমান পাতল যেন লাগিছে। গতিকে আৰু 1 পেকেট কফি মই ইয়াতে ঢালি দিম। আপুনি যদি চামুচেৰে দিয়ে, তেন্তে আপুনি
ভৰ্তিকৈ নহয়, কাটি কাটি 2 চামুচ আপুনি ইয়াতে কফি পাউডাৰ দিব পাৰে। আৰু এতিয়া একদম ধুনীয়া হৈ গৈছে। এতিয়া ইয়াতে মই ঢালি দিম 2 টেবুল চামুচ চেনি। মিঠাটো আপুনি নিজৰ আন্দাজমতে দিব। যদি কমকৈ খায় অকণমান কমকৈ দিব। মই যিটো হিচাপত দিছোঁ একদম ধুনীয়া মিঠা হ'ব। আৰু লগতে 2 চাহ চামুচ মই দি দিছোঁ পাউডাৰ গাখীৰ। আৰু এতিয়া ভালকৈ এইখিনি মিক্স কৰি ল'ম। যিহেতু পানীখিনি ঠাণ্ডা হয় গতিকে পাউডাৰ গাখীৰখিনি পটককৈ মিক্স হৈ নাযায়, কিন্তু যেতিয়া আমি গেছত দিম এইখিনি ধুনীয়াকৈ মিক্স হৈ যাব। আৰু এয়া চব মিক্স কৰি লৈছোঁ মই। আৰু এতিয়া যাম গেছৰ ফালে। এইফালে গেছত এখন কেৰাহী মই পাতি ৰাখিছোঁ। এতিয়া এই গোটেই লিকুইডখিনি মই ভালকৈ ইয়াতে ঢালি দিম। আৰু গেছৰ ফ্লেমটো এতিয়া আপুনি বঢ়াই দিব পাৰে যাতে এইখিনি ধুনীয়াকৈ উতল আহি যায়। এয়া চাওক এবাৰ মিক্স কৰি দিছোঁ, যিহেতু চেনিখিনি আছে আৰু চেনিখিনি অকণমান ডাঙৰ হয় সেইবাবে মিক্স কৰি দিছোঁ যাতে ভালকৈ মিহলি হৈ যায়। এয়া চাওক ধুনীয়াকৈ এবাৰ উতল আহি গৈছে। এতিয়া এই বনাই ৰখা বলছখিনি মই ইয়াতে ঢালি দিম। আৰু হাই ফ্লেমত এইখিনিক আমি ভালকৈ অলপ সময় উতলাই ল'ম। আপোনালোকে যদি ভিডিঅ'টো ইমানখিনিলৈকে চাই আছে আৰু যদি ভিডিঅ'টো অকণমানো ভাল লাগিছে তেন্তে প্লিজ এটা লাইক দিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো একেবাৰে নতুন, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ বাবে। আৰু যদি আপুনি অলৰেডি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহ'লে আপোনালৈ থাকিল বহুত বহুত ধন্যবাদ। এয়া চাওক এনেকৈ মই 2-3 মিনিটমান ভালকৈ উতলিবলৈ দিম। এনেকৈ কৰিলে বলখিনি চাইজতকৈ অকণমান ডাঙৰো হৈ যাব। আৰু লগতে এই যিটো চুগাৰ চিৰাপ আছে এইখিনিও ডাঠ হৈ যাব। আৰু ইমানখিনি হোৱালৈকে আপোনাক এনেকৈ মাজে মাজে মিক্স কৰি থাকিব লাগিব। আপুনি ভয় নাখাব যে এই বলছখিনি জোৰে জোৰকৈ মিক্স কৰিলে ভাঙি যাব পাৰে, একেবাৰেই নাভাঙে, খুব ধুনীয়াকৈ সুন্দৰকৈ থাকি যাব। এয়া চাওক মই ঘনাই এনেকৈ লৰাই গৈছোঁ। আৰু কিনাৰত যিবোৰ মলাই আছে সেই মলাইখিনি আপুনি চামুচ দি ভিতৰলৈ আনি ল'ব। এতিয়া অকণমান সময় আৰু মই পগাই ল'ম আৰু তাৰপিছত এইখিনি ধুনীয়াকৈ ৰেডি হৈ যাব। ইয়াত কোনো ধৰণৰ ইলাইচি পাউডাৰ বা ভেনিলা দিয়াৰ প্ৰয়োজন নাই, যিহেতু ইয়াত কফি পাউডাৰ দিছোঁ। কফিৰ গোন্ধটোৰ সৈতে খুব ধুনীয়াকৈ এইখিনি ৰেডি হৈ গৈছে। এয়া চাওক মই গেছটো অফ কৰি দিছোঁ আৰু এইখিনি খুব ভালকৈ মই সিজাই ল'লোঁ, ডাঠ হৈ গ'ল। আৰু এতিয়া উলিয়াই লৈছোঁ এটা বলত। আপুনি দেখি নিশ্চয় ধৰিব পাৰিছে চাওক বলকেইটাও আগতকৈ ডাঙৰ হৈ গৈছে। খাবলৈ খুবেই বেছি সোৱাদ লগা হয়। যিহেতু গৰমৰ দিন গতিকে ফ্ৰিজত ৰাখি খালে খুব ভাল লাগিব। আৰু যদি ঠাণ্ডাৰ দিনত বনাই নিশ্চয় গৰম কৰি খাব। এই ৰেচিপিটো এবাৰ হ'লেও ঘৰত নিশ্চয় বনাই চাব, আপোনাৰ খুবেই ভাল লাগিব। গৰমৰ বন্ধ যিহেতু চলি আছে গতিকে ঘৰলৈ অহা আলহীৰ বাবে এইটো এটা খুব ধুনীয়া ডিজাৰ্ট হয়। আপুনি এবাৰ বনাই চাব আৰু খুৱাই চাব, নিশ্চয় সকলোৱে খুব ভাল পাব। তেন্তে আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ থাকিল অশেষ অশেষ ধন্যবাদ।